Hello, future officers. 4 February 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে APSC প্ৰিলিমছ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহলে 40 টেষ্ট নতুবা 60 টেষ্ট লাভ কৰিবৰ বাবে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত অতি সোনকালে ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তেনেহলে আহক আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি CM's visit জাপান কোৰিয়া আমাৰ মুখ্যমন্ত্ৰী ডাৱৰীয়াই যি জাপান আৰু কোৰিয়ালৈ যি visit recently advantage অসমৰ বাবে গ'ল তাৰ লগত ৰিলেটেড গুৰুত্বপূৰ্ণ পইণ্ট কিছুমান উত্থাপন কৰিবলৈ ওলাইছো। তাৰ উপৰি আমি নেক্সট নিউজটো পঢ়িম বুষ্ট ই-গভাৰ্নেন্সৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট ইনিচিয়েটিভছ ইথানল ব্লেন্ডিঙৰ ক্ষেত্ৰত আমি পঢ়িব লাগিব। প্ৰিলিমছ প্ৰস্পেক্টিভত PMSYM নো কি হয় আমি চাম আৰু ৱৰ্ল্ড ৱেটলেণ্ড ডে নো কি হয় আমি চাম। এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ প্ৰতি শনিবাৰে হোৱা কাৰেণ্ট এফেয়াৰ টেষ্ট সমূহ আপোনালোকে অভেইল কৰিবলৈ খুজিছে তেনেহলে কেৱল মাত্ৰ 10 টকাত ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি পেলাই আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰৰ ডাউনলোডেবল PDF সমূহ ক্লিক কৰিবৰ বাবে তলত দিয়া ডেছক্ৰিপশ্যন বক্সটিত লিংক এটি ক্লিক কৰিলে আপোনালোকে PDF সমূহ ডাউনলোড কৰিবলৈ সক্ষম হ'ব। তেনেহলে আহক প্ৰথম নিউজলৈ আমি আগবাঢ়িছো এডভান্টেজ অসম 2.0 যিহেতু ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট এটা ওভাৰঅল এডভান্টেজ অসম বুলি ক'লে আমি গম পাওঁ যে বিভিন্ন প্ৰান্তৰ পৰা দেশ বিদেশ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ ইনভেষ্টৰ্ছ সকলক এট্ৰেক্ট কৰিবৰ বাবে আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাৱৰীয়াই বিভিন্ন ধৰণৰ ফৰেইন ভিজিটছ নেশ্যনেল ভিজিটছ পৰ্যন্ত কৰি আছে হয়নে। ইতিমধ্যে ইয়াত বিশেষকে এইম লোৱা হৈছে যে যিবোৰ আমাৰ ইণ্ডাষ্ট্ৰি লিডাৰ্ছ ইনভেষ্টৰ্ছ এণ্টাৰপ্ৰেনাৰ্ছ সকলোৰে লগত ওপেন ডিছকাশ্যনছৰ মাধ্যমেৰে কিদৰে তেওঁলোকে যাতে অসমত ইনভেষ্টমেণ্ট কৰে সেই দিশত বিশেষকৈ ফ'কাছ কৰা হৈছে। আজি যদি আমি এডভান্টেজ অসমৰ অবজেক্টিভ চাওঁ প্ৰথমেই ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে অসমক এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছে আৰু আমাৰ ৰাজ্যৰ যি USP সেই USP সমূহ আমি শ্ব'কেজ কৰিবলৈ চেষ্টা কৰিছো। এতিয়া প্ৰতিটো বছৰে কিবা নহয় কিবা এটা USP এটা থাকে হয়নে। USP মানে এটা স্পেচিয়েলিটি। আজি আপুনি কিবা এটা পাৰ্টিকুলাৰ বস্তু এটা আপুনি যদি কিনিছে সেই পাৰ্টিকুলাৰ বস্তুটোৰ নিজৰ USP এটা আছে কাৰণে আপুনি কিনিছে। ঠিক সেইদৰে অসম কেলে why আসাম অসমৰ স্পেচিয়েলিটি কি সেইসমূহ বিশেষকে শ্ব'কেজ কৰা হৈছে। বিভিন্ন ধৰণৰ পলিচিৰ ওপৰত আলোচনা কৰা হৈছে যে আমাৰ অসমত আমাৰ ৰাজ্যত যদি তেওঁলোকে হেৰি কৰে ইনভেষ্টমেন্ট কৰে তেতিয়াহ'লে কেনে ধৰণৰ পলিচি সমূহে তেওঁলোকক সহায় কৰিব। তাৰ উপৰি চৰকাৰ আৰু বিজনেছমেন সকলৰ মাজত এটা প্ৰপাৰ পাৰ্টনাৰশ্বিপ সেই পাৰ্টনাৰশ্বিপ ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি দেখা পাইছো এডভান্টেজ অসমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ওভাৰঅল অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ অসমৰ USP হিচাপে চাব গ'লে এটা ইম্পৰ্টেণ্ট পইণ্টে হৈছে লোকেশ্যন। আজি ASEAN BBN এই দেশসমূহৰ লোকেশ্যন যদি চাওঁ এই দেশসমূহৰ লোকেশ্যন আমাৰ অসমৰ পৰা নিচেই কাষত। স্পেচিয়েলি আমাৰ এক্ট ইষ্ট পলিচিৰ যেটো ইনিচিয়েটিভ আমি সাউথ ইষ্ট এছিয়ান নেশ্যনছৰ সৈতে আমি এটা ইজি ট্ৰান্সপৰ্টেশ্যন আমি ডেভেলপ কৰিব খুজিছো। অসম ইয়াৰ বাবে খুবেই বেষ্ট কেণ্ডিডেট বুলি ক'ব পৰা যায়। কাষ্টমাৰৰ ক্ষেত্ৰত আমি ডাইভাৰ্ছ কাষ্টমাৰ আমি দেখা পাম। জিঅ'গ্ৰাফিকেল মাৰ্কেট বহুত ডাঙৰ বিভিন্ন প্ৰকাৰৰ কাষ্টমাৰ দেখা পাব। অসমত কেৱল অসমীয়া মানুহে বসবাস নকৰে। অসমত গোটেই নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি পেলাই অসমৰ মাৰ্কেটত আহিবলৈ তেওঁলোক ৰাজি। তাৰ উপৰি অসমৰ ভিতৰতে এটা ডাইভাৰ্ছ মাৰ্কেট দেখা পাব আৰু যিবোৰ পলিচি গ্ৰহণ কৰা হৈছে ইনভেষ্টৰ ফ্ৰেণ্ডলি পলিচি গ্ৰহণ কৰা হৈছে। আৰু এই লৈ পেলাই আমি কিছুমান এক্টিভ পলিচি যি আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্টিভ পলিচি সেই এক্টিভ পলিচিৰো আমি এটা ছাপোৰ্ট এটা আমি দেখা পাওঁ। অসমৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ বেকবোন বুলি ক'ব হ'লে আমি MSME সমূহকে আমি ধৰিব লাগিব। মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ সমূহকে আমি আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ বেকবোন বুলি ক'ব লাগিব। আজি আমাৰ ইকনমি আমাৰ মেনুফেকচাৰিং ডিপাৰ্টমেণ্ট যদি চাওঁ ইটছ ডিপেণ্ডেণ্ট অন MSME আৰু এই সেক্টৰতে আমি আটাইতকৈ বেছি গ্ৰোথ আটাইতকৈ বেছি ইনোভেশ্যন আমি বিচাৰিছো। আৰু তেনে ক্ষেত্ৰত এণ্টাৰপ্ৰেনাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল লিডাৰ্ছ সকলৰ ছাপোৰ্ট খুবেই প্ৰয়োজনীয়। প্লাছ এনে সময়ত স্কিল ডেভেলপমেণ্টত ফ'কাছ কৰাটো খুবেই প্ৰয়োজনীয়। ইউথ এম্পাৱাৰমেণ্ট যিহেতু আমাৰ ইয়াত ইউথ বহুত বেছি কেৱল মাত্ৰ ভাৰততে নহয় আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলত খুব হিউজ এমাউণ্টত আমি ষ্ট্ৰং
youth capability আমি দেখা পাওঁ আৰু তেনে ক্ষেত্ৰত তেওঁলোকক এম্পাৱাৰ কৰাৰ ক্ষেত্ৰতো আমাৰ তাত এটা মেন পাৱাৰ আছে আৰু সেই মেন পাৱাৰক আমি ওভাৰঅল তেওঁলোকৰ মাজত এটা স্কিল ডেভেলপমেণ্টত ফ'কাছ কৰা উচিত এতিয়া যেনেকে জাপানত আমাৰ অসমীয়া যুৱক যুৱতীৰ বাবে ট্ৰেইনি প্ৰগ্ৰেম ৰখা হৈছে গুৱাহাটীত জাপানিজ লেংগুৱেজ ট্ৰেইনিং চেণ্টাৰ আমি দেখা পাইছো এমপ্লয়মেণ্ট অপৰচুনিটিৰ বাবে স্কিল এনহেন্সমেণ্ট আমি দেখা পাইছো আজি আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি ডেভেলপ হৈছে তাতেও মানুহে ইনভেষ্টমেণ্ট কৰিব পাৰে ওভাৰঅল আমাৰ ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি এটা এনভাইৰনমেণ্ট এতিয়া যেনে যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্ক আমি দেখা পাইছো আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ সৈতে এটা ষ্ট্ৰং কানেক্টিভিটি আমি দেখা পাওঁ অসমত প্ৰাকৃতিক সম্পদৰে ভৰপূৰ সেয়েহে বিভিন্ন প্ৰকাৰৰ ইণ্ডাষ্ট্ৰিজ আমাৰ অসমত আহিব পাৰে তাৰ উপৰি বৰ্তমান সময়ত ডিফেন্সৰ হাব তৈয়াৰ কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব প্ৰচেষ্টা চলাই আছে ডিফেন্স ৰিনিউৱেবল এনাৰ্জি টুৰিজম এইকেইটা ছেক্টৰত অসম এটা খুব সুন্দৰ এটা পটেনচিয়েল হাব বুলি আমি ক'ব পাৰোঁ এটা জাপান আৰু কোৰিয়াৰ কথা যদি আমি কওঁ জাপান আৰু কোৰিয়াৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ জাপান আৰু কোৰিয়াৰ ক্ষেত্ৰত আমাৰ যে ইকনমিক টাইজ সেই ইকনমিক টাইজ আমি আৰু অলপ ষ্ট্ৰং কৰা উচিত স্পেচিয়েলি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বিজনেছ কালচাৰ আমাৰ কলা সংস্কৃতি সকলোবোৰ ক্ষেত্ৰত আমি আমাৰ দেশসমূহৰ মাজত আমি যদি এটা ষ্ট্ৰং টাই আপ যদি আমি মেইনটেইন কৰিব পাৰোঁ ডেফিনেটলি আমাৰ দ্বিপাক্ষিক সম্পৰ্ক ভৱিষ্যতলৈ আৰু ষ্ট্ৰং হ'ব বুলি আমি আশাবাদী ওভাৰঅল এডভান্টেজ অসম 2.0 আমাৰ যি আউটকাম সেই আউটকামসমূহ আমি এক্সপেক্টেড আউটকামছ অবভিয়াছলি এতিয়ালৈকে যিহেতু এডভান্টেজ অসম হোৱাগে নাই এক্সপেক্টেড আউটকামছ বুলি ক'ব গ'লে ইনভেষ্টমেণ্ট আহিব বুলি আমি আশাবাদী ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডাষ্ট্ৰিয়েল ইক'চিষ্টেম আমাৰ ইনক্ৰিজ হ'ব বুলি আমি আশা কৰিব পাৰোঁ বাইলেটাৰেল পাৰ্টনাৰশ্বিপ আমি ইমান দিনে ভাৰতৰ লগত অন্য দেশৰ বাইলেটাৰেল পাৰ্টনাৰশ্বিপ আমি দেখা পাওঁ এতিয়া অসমৰ সৈতে অন্য দেশৰ বাইলেটাৰেল পাৰ্টনাৰশ্বিপ যথেষ্ট ষ্ট্ৰং হ'ব বুলি আশাবাদী আৰু অফক'ৰ্চ গ্ল'বেল ইনভেষ্টমেণ্টৰ এটা সুন্দৰ এক ডেষ্টিনেশ্যন হিচাপে আমি অসমক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ছেট কৰিব পাৰোঁ আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইন প্ৰেক্টিছ কুৱেশ্যন ৰখা হৈছে ডিছকাছ দ্য ছিগনিফিকেঞ্চ অফ ইনভেষ্টমেণ্ট সামিটছ লাইক এডভান্টেজ অসম 2.0 ইন প্ৰমোটিং regional economic development. How do such initiatives align with India's sector's policy? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব নেক্সট আমি আগবাঢ়িছো বুষ্ট ই গভৰ্নেন্স বিশেষকৈ আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে ই গভৰ্নেন্সৰ ক্ষেত্ৰত ডিজিটেলাইজেশ্যন লৈ আনিছে লেণ্ড ৰেভিনিউ মেনেজমেণ্টৰ ক্ষেত্ৰত সেইকাৰণে নিউজত আহিছে বাট ওভাৰঅল আমি যদি ই গভৰ্নেন্সৰ কথা যদি আমি কওঁ ৰিচেণ্টলি আমি বিভিন্ন ক্ষেত্ৰতে ই গভৰ্নেন্স ইনিচিয়েটিভ ই গভৰ্নেন্স লঞ্চ কৰা দেখা পাইছো আৰু ই গভৰ্নেন্স ইজ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট আজি যদি আমি গুড গভৰ্নেন্সৰ কথা ক'বলৈ যাওঁ গুড গভৰ্নেন্সৰ কাৰণে ই গভৰ্নেন্সো খুবেই গুৰুত্বপূৰ্ণ এতিয়া তাৰ ক্ষেত্ৰতে আমি ক'ব লাগিব ই ডিড ইনিচিয়েটিভ এটা যেনে আজি প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত ই ডিডে খুব বস্তুবিলাক সহজলভ্য কৰি তুলিছে আজি প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পেপাৰ ৱৰ্ক মিডলমেন আজি মাজত যিবোৰ মানুহ কিছুমান থাকে কৰাপশ্যন এই সকলোবোৰ কমিছে ই ডিডৰ বাবে বাৰে বাৰে আপুনি গভৰ্ণমেণ্ট অফিচত গৈ পেলাই আপুনি এছাম মানুহক পইচা পাতি খুৱাই পেলাই আহিব লাগে এই বস্তুবিলাক নাইকিয়া হৈছে বস্তুবিলাক ছিকিউৰ হৈছে ইজি হৈছে চিম্পল হৈছে আৰু তেনেকেই আল্টিমেটলি ই ডিডে মানুহৰ বাবে খুব এটা এফিচিয়েণ্ট চিষ্টেম এটা লৈ অনা দেখা পোৱা গৈছে তাৰ উপৰি ৰিচেণ্টলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অন্তৰ্গত আত্মনিৰ্ভৰ অসম অভিযান যি লঞ্চ কৰা হৈছিল আত্মনিৰ্ভৰ অসম অভিযান উপলক্ষে আমি দেখা পাইছো যে আমাৰ অসমত থকা যুৱক যুৱতীসকলে এটা এমাউণ্ট এটা তেওঁলোকে পাবলৈ সক্ষম হৈছে য'ত তেওঁলোকে স্বাৱলম্বী হ'বৰ বাবে তেওঁলোকে আগবাঢ়িবলৈ এতিয়া বৰ্তমান এটা পিলাৰ এটা স্তম্ভ এটা পাইছে আৰু সেই ক্ষেত্ৰতো ৰেজিষ্ট্ৰেশ্যন ইজ থ্ৰু বাই ই গভৰ্নেন্স হয়নে আজিকালি আমি পৰ্টেলবিলাক ৱেব পৰ্টেলবিলাক দেখা পাওঁ সেই অনুসৰি তেওঁলোকে বিভিন্ন ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে য'ত তেওঁলোকে 2 লাখকৈ টকা এছিষ্টেঞ্চ হিচাপে পাব সেল্ফ এমপ্লয়মেণ্ট তেওঁলোকে এতিয়া আত্মনিৰ্ভৰ তেওঁলোকে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব থ্ৰু ডিজিটেল মাধ্যমেৰে তেওঁলোকে এতিয়া আত্মনিৰ্ভৰ হ'বলৈ তেওঁলোকৰ কাৰণে সুন্দৰ পদক্ষেপ লেণ্ড ৰেভিনিউ মেনেজমেণ্টৰ ক্ষেত্ৰত খালি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেনে এতিয়াও বৰ্তমানো আমাৰ পুৰণি ৰেকৰ্ড কিপিং প্ৰেক্টিচবিলাকেই ৰখা হৈছে মেনুৱেলি ৰেকৰ্ড মেইনটেনেন্সৰ চিষ্টেমবিলাক আছে আৰু অনলাইন ছাৰ্ভিচ সেয়েহে খুবেই গুৰুত্বপূৰ্ণ
কিন্তু এতিয়াও ফুল ফ্লেজেড হোৱা নাই এটা ফুল স্কেল ইমপ্লিমেন্টেশন খুবেই প্ৰয়োজনীয় আৰু এই ক্ষেত্ৰত আমি অলপমান মিছন বসুন্ধৰাৰ কথা আমি ক'ব লাগিব য'ত লেণ্ড ৰেকৰ্ডসমূহ ডিজিটেলাইজেশ্যন অফ মিছন বসুন্ধৰাই খুব এটা সুন্দৰ পদক্ষেপ লৈছে এই যিসমূহ চেলেঞ্জ এই চেলেঞ্জসমূহ ওভাৰকাম কৰাত মিছন বসুন্ধৰাই খুব সুন্দৰ এটি পদক্ষেপ লোৱা আমি দেখা পাইছো লেণ্ড ৰেভিনিউ সাৰ্ভিসৰ ক্ষেত্ৰত আজি ই খাজনা আপুনি পেমেন্ট কৰিব পৰা হৈ গ'ল আগতে আপুনি অফিসত যাব লাগে লাইন ধৰিব লাগে খাজনা পেমেন্টৰ কাৰণে কিন্তু এতিয়া আপোনাৰ কিউআৰ কোড এটা দি দিয়ে কিউআৰ কোডেৰে আপুনি খাজনা পে কৰিব পাৰে বা ওভাৰঅল পৰ্টেলত গৈ পেলাই আপুনি খাজনা পে কৰিব পাৰে খালি চ্যালেঞ্জ এতিয়াও নোহোৱা নহয় ইমপ্লিমেন্টেশন স্লো আজি ই খাজনাৰ কাৰণে আপুনি এপ্লাই কৰাৰ বহু দিনৰ মূৰতহে আপোনাৰ ই খাজনা এপ্লিকেশন ফাইনালি আপোনাৰ একসেপ্ট কৰা দেখা পাব সো যদিও মিছন বসুন্ধৰা ই গভৰ্নেন্স আহিছে তথাপিও ইমপ্লিমেন্টেশন ইজ স্লো উই নিড টু এনফোর্স ইট ইন আ ফাস্টাৰ ৱে তথাপিও বেনিফিটস দেখা পাইছো যেনেকে মিডলম্যান বিলাক নাইকিয়া হৈ গ'ল ফিজিক্যাল ভিজিট আজিকালি আমি ঘনাই ঘনাই অফিস যাব নালাগে এইবোৰ বিভিন্ন ক্ষেত্ৰত বস্তুবোৰ ষ্ট্ৰীমলাইন হৈ গৈছে আৰু হেহে আমি অনুভৱ কৰিছো ফুল লেভেল ডিজিটেলাইজেশ্যন ফুল লেভেল যেটা ডিজিটেলাইজেশ্যন হ'ব আছে ল্যান্ড ৰেভিনিউ প্ৰপাৰ্টি ৰেজিষ্ট্ৰেচন সকলো ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত যদি ফুল লেভেল ডিজিটেলাইজেশ্যন হৈ যায় তেতিয়া হলে কৰাপচনৰ নিচিনা সমস্যা দূৰ হ'ব মানুহৰ বাবে মানুহৰ কষ্টও কমিব ট্ৰান্সপাৰেন্সি দেখা পাব পাৰ্টিসিপেশন আমি গভৰ্নেন্সত দেখা পাম আৰু তেনেকৈ আমি গুড গভৰ্নেন্সৰ পিলাৰ এটি এচিভ কৰিবলৈ সক্ষম আৰু যিসমূহ চেলেঞ্জেছ যেনে ডেলিভাৰীত এতিয়াও ডিলে হয় এই যিবোৰ চেলেঞ্জেছ এই চেলেঞ্জেছসমূহ আমি ডেফিনেটলি আমি ওভাৰকাম কৰিবই লাগিব আৰু অনলাইন যদি কমপ্লেইন থাকে গ্ৰিভেন্সসমূহ যদি থাকে তেতিয়াহ'লে অনলাইনে কাৰোবাৰ যদি কমপ্লেইন থাকে সেইসমূহ অনলাইন যাতে মানুহে গ্ৰিভেন্সসমূহ এড্ৰেছ কৰিব পাৰে তাৰ কাৰণেও পৰ্টেল এটা থকা খুবেই প্ৰয়োজনীয় So we can see e-governance is a game changer. প্ৰতিটো ক্ষেত্ৰত বৰ্তমান সময়ত e-governance is a game changer. As a birth certificate or আৰম্ভ কৰি death registration পৰ্যন্ত e-governance আমাক বহুখিনি সহায় কৰিছে পেপাৰ ৱৰ্ক ৰিডিউস কৰিছে এফিচিয়েন্সি বৃদ্ধি কৰিছে আৰু হেহে এনে ক্ষেত্ৰত লোকেল এডমিনিষ্ট্ৰেচন ডিস্ট্ৰিক্ট কমিশনাৰৰ পৰা গাঁও পঞ্চায়তলৈকে সকলোৱে ডিজিটেল প্লেটফৰ্ম যদি এডপ্ট কৰে e-governance পৰ্যায়লৈকে যদি আহি পায় তেতিয়াহ'লে streamline process আমি দেখা পাম ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে the critically analyze the impact of digital land record management on reducing corruption and eliminating middlemen in property transaction উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এখানে জনাই থওঁ যে যদিহে আপোনালোকে অনলাইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহ'লে প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউৰ বাবে পলম নকৰি তলত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো ইথানল ব্লেন্ডিং আজি আমাৰ 2025 চনত এটা টাৰ্গেট এটা আছে যে আমাৰ পেট্ৰলৰ লগত আমি 20% ইথানল আমি মিক্স কৰিম 20% ইথানল আৰু বাকি 80% পেট্ৰল আমি ওভাৰঅল this is our target মানে খালি আমাৰ ইউনিয়ন মিনিষ্টাৰ নিতিন গাডকাৰী ডাৱৰীয়া তেখেতে কৈছে যে আমাৰ যি টাৰ্গেট সেই টাৰ্গেট আমি অহা 2 মাহৰ ভিতৰতে আমি এচিভ কৰিম আমাৰ একচুয়ালি ইন দ্য মিড অফ 2025 আমি এচিভ কৰিবলগীয়া হৈছিল কিন্তু আমি আগতীয়াকৈ এই টাৰ্গেট এচিভ কৰিবলৈ সক্ষম হ'ম তেনেহ'লে আমি চাওঁ আহক ইথানল মানে কি এক কথাত ক'ব গ'লে ইথানল মানে এলকহল একদম সিম্পল ইথানল মানে এলকহল আজি আমাৰ বিভিন্ন ধৰণৰ শৰ্কৰা কাৰ্বোহাইড্ৰেট বা ফেটস যুক্ত বিশেষকৈ কাৰ্বোহাইড্ৰেট যুক্ত খাদ্যৰ পৰা যদি আমি এলকহল তৈয়াৰ কৰিব পাৰো তাকে আমি ইথানল বুলি ক'ব পাৰো খালি ইয়াতে কথা এটা আহে যে আমি বিশেষকৈ পেলাই দিয়া খাদ্য বস্তু ব্যৱহাৰ কৰো যেনে বহু সময়ত কুহিয়াৰৰ হয়তো সিঠা যাক আমি বগেজ বুলি কওঁ ধানৰ আপোনাৰ যিখিনি আউটাৰ হেৰি আমাৰ হাস্ক বাকলি মেজৰ বাকলি ভেজিটেবল পিলছ জাবৰ মানে আমাৰ সবজি পাচলিৰ বাকলি এই সকলোবোৰৰ মাধ্যমেৰে এই সকলোবোৰক আমি যদি ফাৰ্মেন্টেশনৰ প্ৰক্ৰিয়া এটা যদি দিবলৈ যাওঁ তেতিয়াহ'লে আমি ইথানল পাব মাইক্ৰোবিয়েল ফাৰ্মেন্টেশন অফ কোৰ্স আৰু যেহেতু ওভাৰঅল ইথানলত এনাৰ্জি ক'ৰ পৰা আছে ইথানল যেহেতু প্লান্ট প্ৰডাক্ট বিশেষকৈ
obviously photosynthesis or যিখিনি এনাৰ্জি photosynthesis or এনাৰ্জি খিনি তাতে ষ্ট'ৰ হৈ আছে আৰু সেই কাৰণে আমি fuel হিচাপে ব্যৱহাৰ কৰিব পাৰো এই যে তোমাক কৈছো 99.9% পিওৰ এলকহল আৰু এয়াই আমি পেট্ৰলৰ লগত বৰ্তমান মিক্স কৰিবলৈ আমি ৰেডি হৈছো এতিয়া বায়োফিউল বুলি ক'লে আমাৰ 4 জেনেৰেশ্যনৰ বায়োফিউল আমি দেখা পাওঁ ফাৰ্স্ট জেনেৰেশ্যন বুলি ক'লে খোৱা বস্তুৰ পৰা খাদ্য বস্তুৰ পৰা যেতিয়া বায়োফিউল বা ইথানল প্ৰডিউস কৰা হয় তাক আমি ফাৰ্স্ট জেনেৰেশ্যন কওঁ যদিহে বোলে পেলাই দিয়া বস্তু বা অন্যান্য বাকলি ইত্যাদিৰ পৰা যদি বায়োফিউল প্ৰডাকশন কৰা দেখা পোৱা যায় তেতিয়াহলে আমি সেকেন্ড জেনেৰেশ্যন বুলি কওঁ থাৰ্ড জেনেৰেশ্যন বুলি ক'লে থাৰ্ড জেনেৰেশ্যনৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে মাইক্ৰো অৰ্গানিজমছ বিভিন্ন ক্ষেত্ৰত মাইক্ৰো অৰ্গানিজমছৰ যেতিয়া ব্যৱহাৰ কৰা হয় মাইক্ৰো অৰ্গানিজমছৰ মাধ্যমেৰে যেতিয়া বায়োফিউল প্ৰডাকশনত দেখা পোৱা যায় তেতিয়া আমি থাৰ্ড জেনেৰেশ্যন বুলি কওঁ আৰু ফোৰ্থ জেনেৰেশ্যনত যত আমাৰ বায়োটেকনলজিৰ মাধ্যমেৰে যদি আমি বায়োফিউল তৈয়াৰ কৰো তাকে আমি ফোৰ্থ জেনেৰেশ্যন বায়োফিউল এটা ফোৰ্থ জেনেৰেশ্যন বায়োফিউলৰ বাবে আমি বায়ো E3 পলিচিত খুব ফোকাস কৰি আছো বায়ো E3 পলিচি মনত ৰাখিবলৈ চেষ্টা কৰিব ইথানলৰ বেনিফিট কিছুমান আছে আমাৰ যি এনাৰ্জি ৰিকুৱায়াৰমেন্ট হে এনাৰ্জি ৰিকুৱায়াৰমেন্ট আমি এচিভ কৰিব পাৰিম ইম্পৰ্ট ডিপেন্ডেন্সি আমি কমাব পাৰিম আজি আমি বিভিন্ন দেশৰ পৰা আমি আমাৰ অইল আৰু ন্যাচাৰাল গেছৰ ইম্পৰ্ট আমি কৰি থাকো এইবোৰ আমি কমাব পাৰিম ডেটাবিলাক আপোনালোকে অলপমান চাই থব পাৰে তাৰ উপৰি কাৰ্বন এমিশন আমি ৰোধ কৰিব পাৰিম কাৰ্বন ডাই অক্সাইড কাৰ্বন মনো অক্সাইড নাইট্ৰজেন অক্সাইড এনে ধৰণৰ বিভিন্ন কাৰ্বন নাইট্ৰজেন এমিশন বিলাক আমি কন্ট্ৰোল কৰিব পাৰিম আৰু এই এমিশন সমূহ কন্ট্ৰোল কৰা মানে কি এই এমিশন সমূহ কন্ট্ৰোল কৰা মানে গ্ৰীণ হাউস গেছ কন্ট্ৰোল কৰা গ্ৰীণ হাউস গেছ কন্ট্ৰোল কৰা মানে গ্লোবাল ওয়াৰ্মিং কন্ট্ৰোল কৰা তো এনে ধৰণৰ বেনিফিট আমি পাবলৈ সক্ষম হওঁ তাৰ উপৰি এই সেক্টৰত ইথানল সেক্টৰত যদি কোনোবা জড়িত হৈ থাকে তেতিয়াহলে আমি গাঁৱে ভূঞে যদি কোনোবা জড়িত হৈ থাকে তেওঁলোকৰ এক্সট্ৰা ইনকাম আমি দেখা পাম জব ক্ৰিয়েচন পৰ্যন্ত দেখা পাম তেওঁলোকৰ এমপ্লয়মেন্ট অপৰচুনিটি পাব বিভিন্ন পজিটিভ ডাইমেনশন আমি দেখা পাম তথাপিও চ্যালেঞ্জ আছে আজি আমাৰ মেইজৰ বাকলিৰে আমি ইথানল নিৰ্মাণ কৰি আছো তো মেইজ এতিয়াও আমি ইম্পৰ্ট কৰি আছো সুগাৰ কেন সুগাৰৰ এতিয়াও আমাৰ vulnerability বহুত আছে বৰ্তমান আমাৰ যিবোৰ গাড়ী মটৰ সেই গাড়ী মটৰত আমি এতিয়া E20 ইথানল ব্লেন্ডিং পেট্ৰল 20% ইথানল ব্লেন্ডিং পেট্ৰল যদি আমি ব্যৱহাৰ কৰিব লাগে তেতিয়াহলে আমাৰ গাড়ী মটৰৰ ইঞ্জিনসমূহ আমি এটা মডিফাই কৰিব লাগিব and of course interstate মুভমেন্টৰ ক্ষেত্ৰত অকনমান ইস্যুজ অহাটো obvious কথা because efficiency অলপমান কম because আমি দেখা পাম যে তেনেকুৱা ক্ষেত্ৰত অলপমান আমাৰ প্ৰপাৰ ৰাস্তা ঘাট and proper transportation feasible transportation আমাক লাগিব long distance coverage অকনমান সমস্যা দেখা পোৱা যাব ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন লৈ অনা হৈছে discuss the significance of India's ethanol blending program in achieving energy security reducing fossil fuel dependence and mitigating environmental impact উত্তৰটি আমাক লিখিবলৈ চেষ্টা কৰিব আৰু এখিনি জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি অতি সোনকালে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে আৰু আমি আগবাঢ়িছো প্ৰিলিম প্ৰস্পেক্টিভ নিউজলে PMSYM মানে হৈছে শ্ৰম যোগী মানধন যোজনা আমাৰ 2025-26 চনত further allocation increase কৰা হৈছে PMSYM or under 37% increase কৰা হৈছে যোৱা বছৰৰ তুলনাত তো PMSYM কি হয় আমাৰ যি সকল old age আমাৰ যিখিনি পেনশনৰ বাবে old age যি সকল লোক বয়সস্থ লোকসকল তেওঁলোকৰ বাবে এটা proper এটা pension scheme এটা বুলি ক'ব পাৰে especially for unorganized workers যাৰ কোনো proper কোনো organized কোনো আজি তেনেকে হয়তো কোনোবা আপোনাৰ ফুচকাওয়ালা মোমো বিক্ৰী কৰে unorganized হয়নে কোনো আমাৰ বহুতে উবেৰ ড্ৰাইভাৰ unorganized তেওঁলোকৰ বয়স হোৱাৰ পিছত তেওঁলোকৰ যেতিয়া দেহে আৰু কাম কৰিব নোৱাৰিব তেওঁলোকৰ প্ৰটেকচনৰ বাবে এটা স্কিম এটি লৈ অনা হৈছে চেন্ট্ৰেল সেক্টৰ স্কিম যত বেছি শতাংশ সেন্ট্ৰেল গভৰ্নমেন্টে দিব কিছু শতাংশ আমাৰ ষ্টেট গভৰ্নমেন্টেও দিব লাগিব খালি এটা কথা ভলান্টাৰী এটা স্কিম পেনশন স্কিম যিয়ে ইয়াৰ ইনক্লুড হ'ব খোজে তেওঁলোকে ইনক্লুড হ'ব পাৰে
মিনিমাম এশৰ্ট পেনশন আমাৰ দেখা পোৱা গৈছে প্ৰতি মাহে 3000 টকৈ পেনশন পাবলৈ সক্ষম হ'ব 60 বছৰ বয়স পাৰ কৰাৰ পিছত তেওঁলোকে প্ৰতি মাহ 3000 কৈ পেনশন পাবলৈ সক্ষম হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান সিটিজেন ভাৰতীয় নাগৰিক আনঅৰ্গানাইজড হ'ব লাগিব তেওঁলোকে আনঅৰ্গানাইজড সেক্টৰত কাম কৰা পেনশনৰ বাবে তেওঁলোকে আগতীয়াকৈ তেওঁলোকে ইনভেষ্টমেন্ট কৰিব লাগিব 18 পৰা 40 বছৰ বয়সৰ ভিতৰতে তেওঁলোকে ইনভেষ্টমেন্ট কৰিব পাৰিব and of course আমি আনঅৰ্গানাইজড worker বুলি যেতিয়া কওঁ monthly income 15000 তকৈ কম তেওঁলোকৰ monthly income তেতিয়া তেওঁলোকে পাৰিব and of course not a member of EPFO ESIC NPS government funded যদি member নহয় তেতিয়া তেওঁলোকে পাৰিব prelims practice question এটা লৈ আনা হৈছে which country is the host of 9th Asian Winter Games China India Indonesia Malaysia শুদ্ধ উত্তৰটি জনাবলৈ চেষ্টা কৰিব আমাৰ কমেন্ট সেকশনত আৰু আজিৰ শেষৰটো নিউজ হৈছে World Wetlands Day 2 ফেব্ৰুৱাৰী প্ৰতি বছৰে wetland দিৱস হিচাপে wetland day হিচাপে উদযাপন কৰা হয় আৰু এইবাৰ Parvati Agra Bird Sanctuary which is also Ramsar site hey Ramsar site ot এইবাৰ World Wetland Day এইবাৰ আমি দেখা পাইছো ভাৰতৰ ক্ষেত্ৰত আমি Parvati Agra Bird Sanctuary আমি দেখা পাইছো আমাৰ World Wetland Day celebration The কথাটো হল wetlands of ecological importance যিসমূহ খাল বিল জলাশয় ইত্যাদিৰ environmental importance বা গুৰুত্ব আমি দেখা পাওঁ তাকে আমি কি বুলি কওঁ তাকে আমি Ramsar site বুলি কওঁ আৰু এই Ramsar siteৰ আৰম্ভণি 1971 ত হৈছিল Ramsar কনভেনচনৰ মাধ্যমেৰে আৰু বৰ্তমান সময়লৈকে যদি চাবলৈ যাওঁ বৰ্তমান সময়লৈকে আমাৰ ভাৰতত 89টা Ramsar site বৃদ্ধি পালে বৰ্তমান এই বছৰৰ আমাৰ যি থিম 2025 চনৰ থিম protecting wetlands for our common future মানে আমি সাকো সাস্টেইনেবিলিটিৰ কথা আমি আগবঢ়াইছো ইয়াত prelims practice question এটা আপোনালোকৰ বাবে India has been a party to the Ramsar convention কোন চনত ভাৰতে Ramsar convention সাইন কৰিছিল 1971 82 91 নে ইয়াৰ ওপৰত উল্লেখ কৰাৰ ভিতৰত এটা হয় শুদ্ধ উত্তৰটি আমাক জনাবলৈ চেষ্টা কৰিব আৰু জুৱা খণ্ডৰ যি আমাৰ daily current affair or practice question humor uttor hum ami saw hu which state won the best W award at 76th Republic Day 2025 শুদ্ধ উত্তৰটি হৈছে Uttar Pradesh Axiom 4 mission is a private astronaut mission to the শুদ্ধ উত্তৰটি হৈছে International Space Station এয়াই আছিল আজিৰ সবিশেষ যদি আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে আৰু ইয়াকে কৈ পেলাই ধন্যবাদ জয়